নমস্কাৰ, মোৰ নাম মাধুৰ্য ডেকা, লুইট ফেলো 2022। আজি 14 মাৰ্চ। প্ৰতি বছৰে আজিৰ দিনটো বিশ্বৰ বিভিন্ন ঠাইত পাই ডে হিচাপে পালন কৰা হয়। গণিতৰ ক্ষেত্ৰখনত পাইয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গণিতবিদৰ মতে পাই হ'ল বিশ্বৰ সবাতোকৈ সুন্দৰ সংখ্যা। গণিতৰ ইতিহাসৰ বিখ্যাত সংখ্যা পাইৰ বুৰঞ্জীও অতি বৈচিত্ৰ্যময় আৰু দীঘলীয়া। গতিকে বলকচোন আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে পাইৰ বিষয়ে কিছু নজনা কথা জানিবলৈ চেষ্টা কৰোঁ। গ্ৰীক এলফাবেটৰ 16 নং স্থানত থকা বৰ্ণটোৱে হ'ল পাই। বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাতক পাইৰে সূচোৱা হয়, যি এক ধ্ৰুৱক। 3500 BC-ত যেতিয়া মানুহৰ বস্তু এঠাইৰ পৰা আন এঠাইলৈ নিয়াৰ বাবে সমস্যাৰ সন্মুখীন হৈছিল, তেতিয়া তেওঁলোকে এটা চকাৰ এখন গাড়ী প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু গাড়ীখনৰ চকাটো সম্পূৰ্ণৰূপে ঘূৰণীয়া হোৱা নাছিল, যাৰ বাবে তেওঁলোকৰ সমস্যাৰ সমাধান হোৱা নাছিল। পিছত দেখিলে যে যেতিয়া চকাটোৰ ব্যাস 7 একক লোৱা হয়, তেতিয়া পৰিধি 22 একক হয় আৰু চকাটো সম্পূৰ্ণৰূপে ঘূৰণীয়া হয়। অৰ্থাৎ 22:7 হ'লে চকাটো সম্পূৰ্ণৰূপে ঘূৰণীয়া হয় আৰু ইয়াকে পাইৰে সূচোৱা হয়। গতিকে 22:7 হ'ল পাইৰ মান। প্ৰথম অৱস্থাত গণিতজ্ঞসকলে পাইক এটা পৰিমেয় সংখ্যা বুলি ভাবিছিল, কিয়নো 22/7 মান উলিয়ালে দশমিকৰ পিছৰ সংখ্যাবিলাকৰ পুনৰাবৃত্তি হোৱা দেখা গৈছিল। কিন্তু পিছত ছুপাৰ কম্পিউটাৰৰ সহায়ত যেতিয়া পাইৰ মান উলিওৱা হ'ল, তেতিয়া দেখা গ'ল দশমিকৰ পিছত সংখ্যাবোৰৰ পুনৰাবৃত্তি নঘটি নতুন নতুন সংখ্যাৰে আৱিৰ্ভাৱ হৈছিল। ইয়াৰ পৰা গণিতজ্ঞসকলে মতামত আগবঢ়ালে যে পাই এটা অপৰিমেয় সংখ্যা। গণিতৰ ক্ষেত্ৰত পাইৰ মান 3.14159 লোৱা হয়। গণিতৰ বিভিন্ন সমস্যাৰ সমাধানৰ বাবে পাইৰ মান 22/7 বা 3.14 ব্যৱহাৰ কৰা হয়। যিহেতু পাইৰ মান 3.14, গতিকে ইয়াৰ পৰাই কোৱা হয় যে বছৰটোৰ তৃতীয় মাহটোৰ 14 তাৰিখটো পাই ডে হিচাপে পালন কৰে। ইউক্লিডীয় জ্যামিতি, ভৌতিক বিজ্ঞান, বৃত্তাকাৰ আকৃতিৰ বস্তুৰ পৰিধি, কালি ইত্যাদি ক্ষেত্ৰত পাইৰ ব্যৱহাৰ কৰা হয়। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।